বিন্নাকান্দি অগপৰ জুবিনৰ জন্মদিবস পালন। এই দিৱসত গছপুলি ৰোপণ সম্বৰ্ধনা জুবিন সংগীতৰ ওপৰত চৰ্চা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিৱসত অসম গণ পৰিষদৰ বিন্নাকান্দি সমিতিৰ উদ্যোগত ডবকাত নাহৰ গছপুলি ৰোপণ। প্ৰকৃতি প্ৰেমী আৰু কিতাপ প্ৰেমীক সম্বৰ্ধনা জুবিন সংগীতৰ ওপৰত চৰ্চা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা গছপুলি ৰোপণ আৰু জুবিনৰ ফটোত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলনো কৰা হয়। তাৰ পিছতে অনুষ্ঠিত মুকলি সভাৰ সভাপতিত্ব কৰে অগপুৰ জিলা সভাপতি মুহম্মদ আলীয়ে। সভাত 14গৰাকী প্ৰকৃতি প্ৰেমী আৰু কিতাপ প্ৰেমীক সম্বৰ্ধনা জনোৱাৰ লগতে জুবিন সংগীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে স্থানীয় শিল্পীয়ে। বিশেষকৈ এই অনুষ্ঠানত হাজী আনফৰ আলী কলেজৰ ছাত্ৰী, গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰীসকলে জুবিনৰ গীত পৰিৱেশন কৰে। এই সভাত অগপ নেতা খলিলুৰ ৰহমান, আহমেদ হুছেইন, জিয়াউদ্দিন আহমেদকে ধৰি ভালেমান নেতা উপস্থিত থাকে। আজি আপোনালোকে জানে যে আজি গোটেই অসমত বা উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ জন্মদিৱস আৰু এই জন্মদিৱসটো আমাৰ ইতিমধ্যে অসম গণ পৰিষদ দলে গোটেই অসমত এই জাতীয় স্বাভিমান দিৱস হিচাপে আমি পালন কৰি আছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে আমাৰ যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীও আমি বহুত সুন্দৰ সুচাৰুৰূপে আমি পালন কৰি গৈছোঁ। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ সোঁৱৰণিত বা তেওঁৰ স্মৃতিত আজি আমাৰ যিখিনি বক্তব্য আপোনালোকে দেখিছে সেই গোটেইখিনি বক্তব্যত শেষত এটা কথাই স্পষ্ট সকলোৱে দাবী কৰিছে যে জুবিনদাৰ জাষ্টিছ ফৰ জুবিন। আমাৰ জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ ন্যায়টো আমাৰ অসমৰ ৰাইজে যেনেকৈ বিচাৰি আছে ঠিক সেইদৰে আজি আমি বিন্নাকান্দি সমষ্টিত বিন্নাকান্দিৰ ৰাইজে আমি অসম গণ পৰিষদ দলেও জুবিনৰ ন্যায় বিচাৰিছোঁ আৰু সেই ন্যায় বিচাৰিছে আৰু জাতীয় স্বাভিমান দিৱস হিচাপে আমি আজি পালন কৰিছোঁ। আজি আমাৰ এটা এই জাতীয় স্বাভিমান দিৱস হিচাপে আমাৰ যিহেতু আমাৰ জুবিনদাই প্ৰকৃতিৰ লগত সম্পৰ্ক আছে, কিতাপৰ লগত সম্পৰ্ক আছে, সেই হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি 14গৰাকীয়ে আমি এই প্ৰকৃত প্ৰেমী বন্ধু আৰু কিতাপৰ বন্ধুসকলক আজি আমি এখন মানপত্ৰৰে আমি সম্বৰ্ধনা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।